পেপাৰবিলাক পইচা দি আছে গতিকে তেওঁ ভাবে কি যে হিমন্ত বিশ্ব শৰ্মাই যি কথা ক'ব সেইটোৱে হেডলাইন হ'ব লাগে সেইটো হিমন্ত বিশ্ব শৰ্মাৰ সপোন হিতাধিকাৰীৰ আশ্ৰয় লোৱা মানে এটা কথাই বুজায় যে চৰকাৰে কোনো ধৰণৰ আচলতে উৎপাদনমূলক কাম কাজ কৰিব পৰা নাই এই মুহূৰ্তত মানুহক নিজে আচলতে নিজৰ ভৰিত নিজে থিয় দি কৰ্মজীৱী কৰিবৰ কাৰণে চৰকাৰৰ কোনো পৰিকল্পনা বা আঁচনি নাই হিমন্ত বিশ্ব শৰ্মাই মানে কি নেশ্যনেল লিডাৰ হ'বৰ কাৰণে উঠি পৰি লাগি আছে ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰ তেওঁ কৈ আছেগে বোলে 500 টকা চিলিণ্ডাৰ দিব সেই বাতৰিটো প্ৰকাশ হ'ব লাগিব নহয় এতিয়া নেশ্যনেল মিডিয়াত এয়া ঘোষে দিছে দেই মিছা কথা যে প্ৰকাশ পাব লাগে বাতৰি কাগজ এখনত সেইটো ঘোষ দিছে মানে এই 70 কোটি টকা ঘোষ দি দিলে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মিছা কথাবিলাক যাতে পাব্লিছ হয় সেইকাৰণে ঘোষ দি দিলে মানে চৰকাৰখনৰ বিজ্ঞাপনবিলাকহে তাত প্ৰকাশ পাব লাগে বাতৰি কাগজসমূহত কিন্তু চৰকাৰ ব্যৰ্থতাবিলাক সেই চৰকাৰৰ ব্যৰ্থতাবিলাক আপুনি সংবাদ মাধ্যমত কেতিয়াও পৰিৱেশন কৰিব নোৱাৰিব বাতৰি লিখিব নোৱাৰিব এতিয়া ব্যৰ্থ ইতিমধ্যে ফাৰ্ষ্ট নিউজ আসামে এটা প্ৰতিবেদন আমি প্ৰস্তুত কৰিছিলোঁ যে অসমৰ সংবাদ মাধ্যম কাৰ নিয়ন্ত্ৰণক বা এই নিয়ন্ত্ৰণত কেনেধৰণে চৰকাৰে তাত কেনেধৰণে নিয়ন্ত্ৰণ কৰে সেই গোটেই বিষয়টো আমি ফাৰ্ষ্ট নিউজ আসামে ধাৰাবাহিকভাৱে আমি 5টা প্ৰতিবেদন আমি যুগুত কৰিছিলোঁ আৰু প্ৰতিবেদনৰ ভিত্তিত আমি বিভিন্নজনৰ প্ৰতিক্ৰিয়া আমি ল'বৰ কাৰণে চেষ্টা কৰিছিলোঁ যে বিগত সময়সমূহত দেখিবলৈ পোৱা গৈছিল যে অসমৰ ৰাইজৰ কৰকাটালৰ ধন প্ৰায় 70 কোটি টকা বিগত 30 মাহত আসলতে বহিৰাজ্যৰ পেপাৰসমূহক প্ৰদান কৰিলে অসম চৰকাৰৰ জনসংযোগ বিভাগে বৰ্তমান জনসংযোগ বিভাগৰ নতুন মন্ত্ৰীয়ে সেই বিষয়টো কিমান দূৰ জ্ঞাত এই গোটেই বিষয়খিনিৰ সন্দৰ্ভত আমি প্ৰতিক্ৰিয়া ল'বৰ কাৰণে চেষ্টা কৰিম এই মুহূৰ্তত আমাৰ হৈতে আকাশ দলে ডাঙৰীয়া আছে প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছোঁ আৰু প্ৰথম আমি জানিবৰ কাৰণে বিচাৰিম যেহেতু সংবাদ মাধ্যম কাৰ নিয়ন্ত্ৰণত সকলোৱে কয় সংবাদ মাধ্যম চৰকাৰৰ পকেটত মন্ত্ৰীৰ পকেটত এই গোটেই চৰ্চাটো চলি থাকে গোটেই প্ৰক্ৰিয়াটো আসলতে মই আজি আপোনাৰ পৰা সুধিবৰ কাৰণে বিচাৰিম যেনেধৰণে আসলতে অসমৰ কৰকাটালৰ ধন বহিৰাজ্য পেপাৰক দিছে বা তুলনামূলকভাৱে অসমৰ পেপাৰসমূহৰ বিজ্ঞাপন ইখনতকৈ সিখন কম পায় ক'ৰবাত বৈষম্য কৰিছে নেকি গোটেই বিষয়খিনি আছে কি ক'ব বিচাৰিব মানে আচল কথাটো হৈছে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত সংবাদ মাধ্যমক তেওঁ নিজৰ পকেটত ৰাখিবলৈ যত্ন কৰিছে আমি দেখিছোঁ বিভিন্ন সময়ত আৰু সেই তেতিয়াৰ পৰাই তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পাছতেই আমি দেখিবলৈ পালোঁ যে ৰাষ্ট্ৰীয় যিবিলাক সংবাদ মাধ্যম লগতে ৰাজ্যখনৰ সংবাদ মাধ্যমক তেওঁ নিজৰ নিয়ন্ত্ৰণত ৰাখিবৰ কাৰণে তেওঁ আচলতে টকাৰ যোগান ধৰা সাংঘাতিক ধৰণে টকা যোগান ধৰিবলৈ আৰম্ভ কৰিলে তাৰ পাছত অসমৰ কোনোবা চাকৰিয়ালক দৰমহা নিদিলেও মানে পেপাৰবিলাক দিবই লাগিব মানে তেনেকুৱা এটা পৰ্যায়ত তেওঁ পইচা দি সংবাদ মাধ্যমক নিজৰ পকেটত ৰাখিবৰ কাৰণে যত্ন কৰিছে আৰু এইকেইদিন যে এটা কথা চলি আছে আপোনালোকে লক্ষ্য কৰিছে নাই প্ৰতিদিনৰ হেডলাইন ভুল বুলি কৈ থাকে মানে প্ৰতিদিনৰ হেডলাইন ভুল বা আমুক পেপাৰৰ হেডলাইন ভুল মানে হেডলাইনটো কেনেকুৱা হ'ব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ মুখপত্ৰ তেওঁৰ গুণগান গাব লাগিব মানে পেপাৰক যে টকা দি থাকে পেপাৰবিলাক পইচা দি আছে গতিকে তেওঁ ভাবে কি যে হিমন্ত বিশ্ব শৰ্মাই যি কথা ক'ব সেইটোৱে হেডলাইন হ'ব লাগে সেইটো হিমন্ত বিশ্ব শৰ্মাৰ সপোন আৰু সেই সপোনটো এতিয়া ধৰক অসমীয়া প্ৰতিদিনে নিজৰ ষ্টাইলত নিজৰ স্বাভিমান আছে পেপাৰখনৰ গতিকে তেওঁলোকে নিজৰ ধৰণে যেতিয়া হেডলাইন প্ৰস্তুত কৰিছে তেতিয়া হিমন্ত বিশ্ব শৰ্মাই এই সপ্তাহটোত দেখি আছোঁ যে প্ৰতিদিন কাকতৰ হেডলাইন ভুল সেই কথাটো মানে য'তে পাৰিছে তাতে গাই আছে হিমন্ত বিশ্ব শৰ্মাই গতিকে এটা কথা অতি স্পষ্ট যে সংবাদ মাধ্যম মানে আপোনাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ গতিকে সংবাদ মাধ্যমৰ নিৰপেক্ষতা আছে স্বতন্ত্ৰতা আছে আৰু সংবাদ মাধ্যমক এনেকৈ এখন চৰকাৰে যেতিয়া নিজৰ কব্জাত ৰাখিব খোজে সেইটো আচলতে গণতন্ত্ৰৰ প্ৰতি ভাবুকি গতিকে এটা দুৰ্ভাগ্যজনক ঘটনা হৈছে আপোনালোকে নিশ্চয় দেখিব যি ধৰণে অসমৰ ৰাইজৰ কৰ কাটলৰ টকা সংবাদ মাধ্যমত খৰচ কৰিছে সেইটো অত্যন্ত দুৰ্ভাগ্যজনক আপোনালোকে নিশ্চয় দেখিব এখন যদি চাই আপোনাৰ RTI ৰিপৰ্ট আছে মোৰ হাতত 2022 পৰা 2024 বৰ্ষত কিমান টকা দিলে সেই টকাৰ যদি ৰাইজে যদি অলপ বিবেচনা কৰি চাই তেতিয়াহ'লে চকু আচলতে কপালত উঠিব আপোনালোকে চাওক বহিৰাজ্যৰ বাতৰি কাকতৰ ক্ষেত্ৰত তেওঁলোকে কিমান টকা ইতিমধ্যে প্ৰদান কৰিছে 2022 পৰা 24 বৰ্ষত আপোনালোকে দেখিব ইয়াতে আপোনাৰ 69 কোটি 16,34,544 টকা এতিয়ালৈকে আপোনাৰ এই দুটা বছৰত আপোনাৰ এই বহিৰাজ্যৰ সংবাদ পত্ৰবিলাক তেওঁ আচলতে বৰঙণি যোগাইছে দিলে আৰু চাব আপোনালোকে অসমৰ ক্ষেত্ৰত এতিয়ালৈকে আপোনাৰ 181 কোটি টকা পেপাৰৰ নামত তেওঁলোকে খৰচ কৰিছে এই গোটেই টকা হিমন্ত বিশ্ব শৰ্মাৰ কিন্তু নিজৰ টকা নহয় বা চৰকাৰৰ যি টকা মানে ৰাইজৰ টকা এতিয়া সংবাদ মাধ্যমক তুলি দিছে আৰু তেওঁ এতিয়া এটা কথা কৈছে যে চৰকাৰৰ যিবিলাক কথা বতৰা চৰকাৰৰ যিবিলাক আঁচনি আজি মই ৰাতিপুৱা আচলতে হিমন্ত বিশ্ব শৰ্মাই কি আশা কৰে সংবাদ মাধ্যমৰ পৰা যে তেওঁৰ চৰকাৰে কি কৰি আছে অৰুণোদয়ৰ কথা লিখিব লাগে বোলে
হেডলাইনত এতিয়া নিযুত মাইনা লিখিব লাগে বুলি কৈছে মানে এই কথা বতৰাবিলাক যিবিলাক হিতাধিকাৰী আঁচনি আছে সেইবিলাক বোলে পেপাৰৰ হেডলাইন হ'ব লাগে আজি কৈ আছে তেওঁ গতিকে এই মানুহজনে কোনটো পৰ্যায়লৈকে লৈ গৈছে সংবাদ মাধ্যমক এনেকৈ আচলতে নিজৰ পকেটত ৰাখিব খোজাটো অত্যন্ত দুৰ্ভাগ্যজনক মই বাৰম্বাৰ সেই কথাটো কৈছোঁ আৰু আপোনালোকে জানে যে হিতাধিকাৰীৰ আশ্ৰয় লোৱা মানে এটা কথাই বুজায় যে চৰকাৰে কোনো ধৰণৰ আচলতে উৎপাদনমূলক কাম কাজ কৰিব পৰা নাই এই মুহূৰ্তত মানুহক নিজে আচলতে নিজৰ ভৰিত নিজে থিয় দি কৰ্মজীৱী কৰিবৰ কাৰণে চৰকাৰৰ কোনো পৰিকল্পনা বা আঁচনি নাই এতিয়া মানে হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰীৰ সৃষ্টি কৰি হিতাধিকাৰীৰ জৰিয়তে আচলতে চৰকাৰখন চলাই আছে আৰু এনেকৈ তেওঁ দীৰ্ঘদিন ক্ষমতাত থাকিম বুলি ভাবিছে সেইটোতো ভুল ধাৰণা সুধিবৰ কাৰণে বিচাৰিম যদি তুলনামূলকভাৱে চাই যিহেতু আপোনাৰ ওচৰত তথ্য আছে যে প্ৰতিদিনে আচলতে প্ৰতিদিন কাগজে মুখ্যমন্ত্ৰীৰ চুটলিপিত নচলে কাৰণে তেখেতলোকক টাৰ্গেট কৰা হয় নেকি বা তুলনামূলকভাৱে যদি চোৱা যায় প্ৰতিদিন কিন্তু পুৰণা গোষ্ঠী প্ৰতিদিনৰ জনপ্ৰিয়তাটো বহুত বেছি কিন্তু নিয়মীয়া বাৰ্তাই কিন্তু জনসংযোগ বিভাগৰ পৰা যথেষ্টখিনি প্ৰতিদিনতকৈ জিকি দিছে আচলতে গোটেই বিষয়টো কি ক'ব মানে আপোনালোকে জানে যে অসমীয়াৰ প্ৰতিদিনৰ এটা গৌৰৱোজ্জ্বল ইতিহাস আছে নিয়মীয়া বাৰ্তাটো আহিছে নতুনকৈ আৰু নিয়মীয়া বাৰ্তা যি ধৰণৰ আচলতে তেওঁলোকে বাতৰি পৰিৱেশন কৰে সেইটো আপোনালোকে লক্ষ্য কৰিছে আমিও লক্ষ্য কৰি আহিছোঁ আৰু আপোনালোকে জানে যে অসমৰ ক্ষেত্ৰত প্ৰায় 80% অসমীয়া প্ৰতিদিন পেপাৰ চলে বাকী 20%হে বেলেগ চলে অসমীয়া প্ৰতিদিন আচলতে আপোনালোকে জানে অসমীয়া প্ৰতিদিনৰ নিজৰ স্বকীয়তা আছে স্বাভিমান আছে গৌৰৱোজ্জ্বল ইতিহাস আছে গতিকে অসমীয়া প্ৰতিদিনকো তেওঁ আচলতে এই সময়ছোৱাত আপোনালোকে নিশ্চয় দেখিছে ইয়াত যে মই 2022 পৰা 2024 চনৰ যিটোত চৰকাৰৰ ফালৰ পৰা টকা যোগান ধৰা বাতৰি কাকতসমূহলৈ সেই তথ্য যে ইয়াত দেখুৱাইছোঁ আপোনালোকক ইয়াতে আপোনালোকে নিশ্চয় মন কৰিব যে অসমীয়া প্ৰতিদিনক দিয়া হৈছে আপোনাৰ এই দুটা বছৰত 10 কোটি আপোনাৰ 65,46,557 মানে প্ৰায় 10.5 কোটি টকা প্ৰদান কৰা হৈছে অসমীয়া প্ৰতিদিনক এই দুটা বছৰত তাৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ নিয়মীয়া বাৰ্তাটো হিমন্ত বিশ্ব শৰ্মাৰ পেপাৰ নিয়মীয়া বাৰ্তাৰ ইমান পাঠকো নাই অসমত আপোনালোকে জানে তাৰ পাছতো আপোনাৰ নিয়মীয়া বাৰ্তাত তেওঁলোকে খৰচ কৰিছে 11 কোটি প্ৰায় আপোনাৰ মই একজেক্ট ফিগাৰটো কৈ দিম আপোনালোকক 11 কোটি আপোনাৰ 76,34,442 11 কোটি 76,34,442 টকা আচলতে এই নিয়মীয়া বাৰ্তা নামৰ পেপাৰখন দি দিছে গতিকে তেনেকৈ তেওঁ বিভিন্ন পেপাৰক তেনেকৈ দিছে আৰু এই পেপাৰবিলাকক যে দিছে টকা আপোনাৰ নিয়মীয়া বাৰ্তাকতো ইয়াক ইমান দিবলগীয়া কথা নাছিলে নিয়মীয়া বাৰ্তাক দিয়াৰ কথাটো হৈছে তেওঁ নিজৰ পেপাৰ মানুহে পঢ়ক নপঢ়ক মানে পেপাৰখন চলিব লাগিব পেপাৰখনৰ যাতে আৰ্থিক সংকট নহওক এই পেপাৰখন কিয় চলিব লাগিব সেই পেপাৰখন হৈছে হিমন্ত বিশ্ব শৰ্মাৰ মুখপত্ৰ সেই পেপাৰখনত হিমন্ত বিশ্ব শৰ্মাৰ বিজ্ঞাপন হিমন্ত বিশ্ব শৰ্মাৰ হেডলাইন হ'ব তাত হিমন্ত বিশ্ব শৰ্মাৰ যি কথা ক'ব নিয়মীয়া বাৰ্তাত তাত আচলতে আপোনাৰ হেডলাইন হ'ব হিমন্ত বিশ্ব শৰ্মাৰ বহুবা ধৰণৰ বাতৰি পৰিৱেশন হ'ব সেইকাৰণে তাত আচলতে ইমান পৰিমাণৰ টকা তেওঁলোকে যোগান ধৰিছে হিমন্ত বিশ্ব শৰ্মাই নিজৰ পেপাৰখনত ধৰিছে মানে এটা কথা সুধিম যিহেতু ইতিমধ্যে আপোনালোকে উল্লেখ কৰিছে যে প্ৰায় 70 কোটি টকা অসমৰ কৰকাতালৰ টকা বহিৰাজ্যক আচলতে দিলে এনেকুৱা ধৰণৰ আপুনি কি ভাবে যে অসমত বহুত উন্নয়ন হৈছে অসমৰ বাতৰি মানে বাহিৰত আমি দিব লাগে য'ত নেকি আমাৰ 1,500 কোটিতকৈ অধিক টকা বৰ্তমান সময়ত অসম চৰকাৰ ঋণৰ বোজা আছে তেনে ক্ষেত্ৰত 70 কোটি টকা প্ৰায় 70 কোটি টকা যে তাত ব্যৱহাৰ কৰিলে এই গোটেই বিষয়টোৰ সন্দৰ্ভত আপুনি কোনটো দৃষ্টিভংগীৰে চায় সেইটো আৰু একদম পোনপটীয়া কথা আমাৰ আৰু সেইটোৱে হয় আপোনালোকে নিশ্চয় দেখিছে যে হিমন্ত বিশ্ব শৰ্মাই মানে কি নেশ্যনেল লিডাৰ হ'বৰ কাৰণে উঠি পৰি লাগি আছে আপোনালোকে লক্ষ্য কৰিছে নাই তেওঁ বোলে ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰ তেওঁ কৈ আছেগৈ বোলে 500 টকা চিলিণ্ডাৰ দিব সেই বাতৰিটো প্ৰকাশ হ'ব লাগিব নহয় এতিয়া নেশ্যনেল মিডিয়াত তেওঁ নেশ্যনেল লিডাৰ হ'বলৈ গৈ মিছা ভুৱা কিছুমান কথা কৈ পেলাই সেই সংবাদ পত্ৰবিলাকত যাতে পেপাৰবিলাকত যাতে হেডলাইন হয় বা তাত যাতে বাতৰি হয় সেইকাৰণে তেওঁ সেই বাহিৰৰ যিবিলাক সংবাদ মাধ্যম আছে সংবাদ পত্ৰ আছে সেইবিলাকত তেওঁ মোটা অংকৰ ধন তাত খৰচ কৰি দিছে এয়া হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ মানে কি পাৰ্চনেল এই টকাটোতো নহয় এইটো অসমৰ ৰাইজৰ কৰকাতলৰ ধন অসমৰ ৰাইজৰ ধন গতিকে এই 70 কোটি টকা যদি অসমৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'লে হয়নে কৰ্মসংস্থাপনো যথেষ্ট মানুহে পালেহেঁতেন এই 70 কোটি টকাটো সাধাৰণ টকা নহয় ইয়াত চৰকাৰ কৰিবলৈ বহুত কাম আছিলে গতিকে চৰকাৰে সেই কাম কাজবিলাক কৰা নাই মুঠতে মিছা কথাবিলাক সংবাদ মাধ্যমত প্ৰকাশ হ'ব লাগে সেইকাৰণে আপোনাৰ বাহিৰৰ যিবিলাক বাতৰি কাগজ তাত হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক কথা বতৰা সেইবিলাক যাতে ভালকৈ তাত উপস্থাপন কৰে পৰিৱেশন কৰে সেইকাৰণে তেওঁ বহিৰাজ্যৰ যিবিলাক পেপাৰ সেই পেপাৰবিলাকত ধন দি পেলাই মানে মিছা কথাত প্ৰকাশ কৰি আছে হিমন্ত বিশ্ব শৰ্মাৰ টকা দি পেলাই বাতৰি বনাই আছে সেই কামেই কৰিছে তেওঁ কি হেৰি আপোনাৰ 500 টকা চিলিণ্ডাৰ দিছে নেকি অসমত দিছে নেকি
অসমত দিব নোৱাৰাটো তেওঁ যে আপোনাৰ ঝাৰখণ্ডত দিছোঁ বুলি সেই পেপাৰত আপোনাৰ দিব লাগিব নহয় এতিয়া দৈনিক ভাস্কৰ কিবা কিবি এনেকুৱা যিবিলাক পেপাৰ আছে ধৰক বা দৈনিক ভাস্কৰৰ কথা কোৱা নাই যিবিলাক আমাৰ নেশ্যনেল মিডিয়া আছে ধৰক সেইবিলাকততো দিব লাগিব এতিয়া সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই এনেকৈ বহিৰাজ্যৰ পেপাৰবিলাকত তেওঁৰ মিছা কথাবিলাক যাতে প্ৰচাৰ হ'ব পাৰে সেইকাৰণে ঘোষ দিছে মানে এয়া ঘোষে দিছে দেই মিছা কথা যে প্ৰকাশ পাব লাগে বাতৰি কাগজ এখনত সেইটো ঘোষ দিছে মানে এই 70 কোটি টকা ঘোষ দি দিলে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মিছা কথাবিলাক যাতে পাব্লিছ হয় সেইকাৰণে ঘোষ দি দিলে মানে গতিকে সেইটো অসমৰ ৰাইজৰ ধন এনেকৈ অপচয় কৰা কোনো কাৰণতে আচলতে যুক্তিসংগত নহয় গতিকে আমাৰ কথা অতি স্পষ্ট এনেকৈ আচলতে ৰাইজৰ টকা চলাত কৰা বন্ধ কৰক আপোনাৰ দেউতাৰ টকা পইচা নহয় ৰাইজৰ টকা ৰাইজৰ কামত খৰচ কৰক আপুনি এনেকৈ মিছা কথা প্ৰকাশ কৰিবৰ কাৰণে 70 কোটি টকা কেলে খৰচ কৰিব কোনে মানি ল'ব সেই কথা আৰু এটা কথা যে গোটেই বিষয়টো যিহেতু জনসংযোগ বিভাগৰ এগৰাকী উচ্চপদস্থ বিষয়া থাকে ডাইৰেক্টৰ থাকে সেই ডাইৰেক্টৰজনে আচলতে কৰবাত বিপথে পৰিচালিত হৈছে বুলি আপোনাৰ ধাৰণা হয় নেকি ডাইৰেক্টৰ মানে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাইৰেক্টৰ তেওঁ যিটো ক'ব তেওঁ অকল ডাইৰেক্টৰে নহয় তেওঁ সেই পেপাৰবিলাকৰ মুখ্য সম্পাদকো গতিকে পেপাৰবিলাকত কি বাতৰি প্ৰকাশ হ'ব সেইটো নিয়ন্ত্ৰণ কৰে হিমন্ত বিশ্ব শৰ্মাই দম দিয়ে নহয় আজিকালি দমটো দি দিয়ে দেখোন এতিয়া আপোনালোকে যদি হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন এটা সোধে এটা যদি আপুনি এটা লিগেল প্ৰশ্ন যদি উত্থাপন কৰিব যায় তেতিয়াতো আপুনি কোন চেনেলৰ বুলি সোধে নাই কোন পেপাৰ বুলি সোধে নাই দমটোতো দি দিয়ে তাৰ পাছত কেনেকুৱা অৱস্থা হৈছে আপোনালোকে নিশ্চয় দেখিছে ৰঙিয়াৰ এজন সাংবাদিক যে হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন সোধাৰ কাৰণে তেওঁ অফিচত তেওঁৰ আই কাৰ্ড তেওঁৰ বুম সেইবিলাক জমা দিবলগীয়া হৈছে সেইটো পৰ্যায়ত তেওঁ এটা ডিক্টেটৰশ্বিপ এটা হিটলাৰ ৰাজ আৰম্ভ কৰিছে সকলো ক্ষেত্ৰত এতিয়া সংবাদ মাধ্যমৰ যিটো নিৰপেক্ষতা সেইটো হৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই ডেইলি কৈ আছে নহয় তেওঁ যে তেওঁৰ যিবিলাক আঁচনি হিতাধিকাৰী সেই হিতাধিকাৰী কথা বতৰাহে প্ৰকাশ হ'ব লাগে আজি যে আপোনাৰ প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত দেশৰ আটাইতকৈ বেছি অসমত যে হয় সেই কথা আজি প্ৰকাশ কৰিলে তেওঁ মানে উভতি ধৰে মানে চৰকাৰখনৰ বিজ্ঞাপনবিলাকহে তাত প্ৰকাশ পাব লাগে বাতৰি কাগজসমূহত কিন্তু চৰকাৰ ব্যৰ্থতাবিলাক সেই চৰকাৰৰ ব্যৰ্থতাবিলাক আপুনি সংবাদ মাধ্যমত কেতিয়াও পৰিৱেশন কৰিব নোৱাৰিব বাতৰি লিখিব নোৱাৰিব এতিয়া ব্যৰ্থতা আপুনি ৰাস্তা ঘাটৰ সমস্যা সেইবিলাকৰ কথা আপুনি লিখিব নোৱাৰে আপুনি অৰুণোদয় মানে 29 লাখৰ পৰা 40 লাখ হ'ল যে দুখীয়া কৰা যিটো ফৰ্মুলা অৰুণোদয় দিলে অসম আগুৱাই যাব নেকি অৰুণোদয় যে দি আছে অৰুণোদয় দিয়াৰ পাছত দেখিছে নাই প্ৰতি বছৰে অসমৰ যিটো আপোনাৰ ৰেংক জনমূৰীয়াৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰত আপোনালোকে নিশ্চয় দেখিছে আমাৰ অৱনতি ঘটিছে এতিয়া 22 নম্বৰ স্থানমানত আছে অসম গতিকে আমাৰ সৰু বৰ 33খন ৰাজ্যৰ ক্ষেত্ৰত মই কৈছোঁ যে সন্তান জন্ম দিবলৈ যাওঁতে মাতৃগৰাকী অসমতে আটাইতকৈ বেছি মৃত্যু হয় ড্ৰপ আউটৰ ক্ষেত্ৰত যিটো বিভাগত তেওঁৰ দীৰ্ঘদিন মিনিষ্টাৰ হৈ আছিলে শিক্ষা বিভাগত গতিকে আমাৰ অসমতে আটাইতকৈ বেছি ল'ৰা ছোৱালীয়ে আধাতে স্কুলেৰে হিমন্ত বিশ্ব শৰ্মা সেই দায়িত্বত আছিলে নহয় 15 বছৰ কি কৰিলে আজি গতিকে সেই বিষয়বিলাক আছে আপোনালোকে দেখিছে এফালৰ পৰা চৰকাৰী স্কুলবিলাক কেনেকৈ এমেলগেমেশ্যন কৰাৰ নামত বা মাৰ্জাৰ কৰাৰ নামত কেনেকৈ বন্ধ কৰি পেলালে আমাৰ বহুত জেগাত এতিয়া মোৰ দুখ লাগিছে গুৱাহাটীলৈ আহিছে সৰু ছোৱালী তেখেত মানে কি আপোনাৰ 10 কিলোমিটাৰ গৈ স্কুলত মানে যাবলগীয়া হয় সেইকাৰণে স্কুল এৰি দিছে ভাড়াটো নাই মানে এতিয়া স্কুললৈ অহা যোৱাৰ কাৰণে 100 টকা লাগে সেই 100 টকা দিব নোৱাৰাৰ কাৰণে সেই ছোৱালীজনী এতিয়া পঢ়িব নোৱাৰে তেনেকুৱা এটা অৱস্থা মানে ওচৰত যিবিলাক স্কুল আছিলে বন্ধ কৰি পেলালে হিমন্ত বিশ্ব শৰ্মাই গতিকে এনেকুৱা কাৰ্যসূচী সেইবিলাক যদি আপুনি পেপাৰত লিখে সেই কথাটো লিখিলে আপোনাক ক'ব হেডলাইনটো ভুল হৈছে আপোনাৰ সেই কথাটো ক'ব মানে এতিয়া সেই আপোনালোকে নিশ্চয় দেখিছে অলপ দিনৰ আগতে আপোনালোকে দেখা পাইছিলে চাগে আমাৰ তাতো হৈছিলে আমি লখিমপুৰ জিলাত যেতিয়া বিলং কৰোঁ মোৰ নিজৰ কলেজখন দেই OPD কলেজ মই তাতে পঢ়া শুনা কৰিছিলোঁ সেই কলেজখনো বোলে বন্ধ কৰি দিব কলেজ একত্ৰীকৰণ কৰিব আপোনাৰ সেই আমাৰ পানীগাঁও ওম প্ৰকাশ দিনোদীয়া মহাবিদ্যালয়খনলৈ প্ৰায় 40 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত ল'ৰা ছোৱালী পঢ়িবলৈ আহে গতিকে সেই কলেজখন বন্ধ কৰাৰ লগে লগে সেই ল'ৰা ছোৱালীবিলাকে আপোনাৰ 50 কিলোমিটাৰ 100 কিলোমিটাৰ গৈ আপোনাৰ পঢ়া শুনা কৰিব লাগিব তাৰ ভাড়াটো হিমন্ত বিশ্ব শৰ্মাই দিব নেকি গাড়ী খৰচটো দিব নেকি সেই কথাটোতো নাই গতিকে হিমন্ত বিশ্ব শৰ্মাৰ দিনত আমি দেখিছোঁ তেওঁ এফালৰ পৰা এতিয়া মানে সকলো ক্ষেত্ৰতে দেখিছে শেষত তেওঁ সংবাদ মাধ্যমক টাৰ্গেট কৰি লৈছে আৰু নিজৰ নিয়ন্ত্ৰণৰ ৰাখিবৰ কাৰণে দম দিছে ভয় ভাবুকি দিছে আক্ৰমণ কৰিছে বিভিন্ন সময়ত সংবাদ মাধ্যমক আপোনালোকে নিশ্চয় দেখিছে মানে সেইকাৰণে কৈছোঁ তেওঁ মানে এই মুহূৰ্তত নিজৰ নিয়ন্ত্ৰণত আজি সংবাদ মাধ্যমক ৰাখিছে সেইটো গণতন্ত্ৰৰ প্ৰতি ভাবুকি